নমস্কাৰ, ইকুহিবাত ছায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ দ্বিতীয়টো পাৰ্ট পঢ়িবলৈ আহিছো। ইয়াৰ আগৰ পাৰ্টত আমি ডোবাৰিনাৰৰ ট্ৰায়াডৰ পৰা আৰম্ভ কৰি নিউলেন্সৰ অষ্টসূত্ৰৰ পৰা আৰম্ভ কৰি আমি প্ৰথম 10টা মৌলক এনেকে মনত ৰাখিম আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ এইখিনি কথালৈকে পঢ়িছিলো। ঠিক আছে, আজি আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ পৰা পঢ়িম। যোৱা ক্লাছত মই তোমালোকক খুব ধুনীয়াকে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন কৰাৰ কিয় প্ৰয়োজন আছে এইটো খুব ধুনীয়াকে বুজাইছিলো। ঠিক আছে, এক্সাম্পলটো তোমালোকৰ মনত আছিল কেনেকুৱাকে কৈছিলো যে ধৰি লোৱা তুমি এটা লাইব্ৰেৰীত গৈছা, গৈ পেলাই তোমাক এখন গণিতৰ কিতাপ লাগে। ঠিক আছে, গণিতৰ কিতাপ এখন লাগে। যদি লাইব্ৰেৰীত যোৱাৰ পিছত কি হয়, কিতাপৰ বোলে থাক বিলাকত একদম চব বিলাক বোলে মিক্স কৰা আছে, মানে এটা কিতাপৰ থাক আছে য'ত তোমাৰ গণিতৰখনো আছে, ছচিয়েল চায়েন্সৰখনো আছে, চায়েন্সৰখনো আছে, একদম ওপৰা ওপৰিকে চব বিলাক কিতাপ লগ লগাই থৈ দিছে, তেতিয়া তোমাৰ বিচাৰিবলৈ অসুবিধা হ'ব। তাৰ সলনি যদি তোমাক কি কৰা হয় যে গণিতৰ কিতাপখিনি এটা বেলেগ থাকত থৈ দিয়া হয়, যদি তাৰপিছত যদি সমাজ বিজ্ঞানৰ কিতাপখিনি এটা বেলেগ থাকত যদি থৈ দিয়া হয়, বিজ্ঞানৰ কিতাপখিনি যদি এটা বেলেগ থাকত থৈ দিয়া হয়, তেতিয়াহ'লে আমাৰ বিচাৰিবলৈ সুবিধা হয়, তাৰ পৰা উলিয়াই আনি পঢ়িবলৈ সুবিধা হয়। আৰু সেই অধ্যয়নৰ সুবিধাৰ বাবেই মৌলবিলাকক আচলতে কি এটা শ্ৰেণীবদ্ধভাৱে আমি তাক সজোৱাৰ প্ৰয়োজন আছে। ঠিক আছে, এই যিটো প্ৰচেষ্টাটো আৰম্ভ হৈছিল ডোবাৰিনাৰৰ পৰা। ডোবাৰিনাৰে দিছিল ট্ৰায়াড। ঠিক আছে, মই যোৱা ক্লাছত খুব ধুনীয়াকে তোমালোকক ট্ৰায়াডৰ কথা কৈছিলো। ট্ৰায়াড আছিলে কি, ডোবাৰিনাৰে কৈছে যে মৌলবিলাকক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাম। বৰ্ধিত ক্ৰম মিন্স কি আছিলে, সৰুৰ পৰা ডাঙৰ। ঠিক আছে, বৰ্ধিত ক্ৰমত সজাম। তাৰ পিছত ডোবাৰিনাৰে কি কৈছিলে যে তুমি এনেকুৱাকে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তিনিটা মৌল সজাই লোৱা, একোটা স্তম্ভ কৰি লোৱা। লৈ পেলাই তুমি লক্ষ্য কৰা যে প্ৰথমটো মৌল আৰু তৃতীয়টো মৌলৰ পাৰমাণৱিক ভৰ দুটাৰ তুমি গড় মান উলিয়াই লোৱা। ঠিক আছে, গড় মান মিন্স যাক আমি এভাৰেজ বুলি কওঁ। ঠিক আছে, এভাৰেজ উলিওৱা বুলি কওঁ। প্ৰথমটোৰ তৃতীয়টোৰ যদি গড় মান উলিওৱা, তেতিয়া তুমি আচৰিতভাৱে দেখিবা এই প্ৰথম আৰু তৃতীয় মৌলটোৰ গড় মান দ্বিতীয় মৌলটোৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান হয়। এইটো আছিল ডোবাৰিনাৰৰ ট্ৰায়াড। আৰু ডোবাৰিনাৰৰ ট্ৰায়াডটো কিহৰ কাৰণে বিফল আছিলে, ডোবাৰিনাৰৰ ট্ৰায়াডটো আমি কিয় আজিৰ ডেটত ফলো নকৰো, এই কাৰণে নকৰো যে ডোবাৰিনাৰৰ সময়ত বেছি মৌলৰ আৱিষ্কাৰ হোৱা নাছিল, আৰু তেওঁ সেইকাৰণে বেছি মৌলৰ বিষয়ে আমাক আভাস দিব পৰা নাছিল। ঠিক আছে, ডোবাৰিনাৰৰ ট্ৰায়াডত সেইটো এটা প্ৰব্লেম আছিল। দ্বিতীয় প্ৰব্লেমটো কি আছিল, তেওঁ যিবিলাক ট্ৰায়াড বনাইছিল, তেওঁ যিবিলাক এনেকুৱাকে স্তম্ভবিলাক বনাইছিল, চবৰে ক্ষেত্ৰত মিলা নাছিল। মই তোমালোকক কেৱল মিলাই এটাই দিছিলো, লিথিয়াম, ছডিয়াম এণ্ড পটাছিয়াম। ঠিক আছে, এইকেইটাৰ ভিতৰত এইকেইটাৰ বাহিৰে বেলেগৰ লগত সিমান খাপ খোৱা নাছিল, আৰু সেইকাৰণে ডোবাৰিনাৰৰ ট্ৰায়াড বিলাক মানে আমি ফলো নকৰো। কিন্তু তথাপি আমি পঢ়িব লাগিব, কাৰণ আগতে চাইণ্টিষ্টসকলে কেনেকুৱা ধৰণে চেষ্টা কৰিছিল সেইখিনি আমাৰ পঢ়াৰ যথেষ্টখিনি প্ৰয়োজন আছে। ঠিক আছে, মই তোমালোকক যোৱা ক্লাছত কৈছিলো যে আমাৰ পূৰ্বৰ বস্তুখিনি আমি এইকাৰণে চাব লাগিব, কাৰণ অতীতত কোনোবাই কিবা এটা প্ৰচেষ্টা কৰি গৈছে, সেই প্ৰচেষ্টাটোৰ পৰাইতো বৰ্তমান যিখন আমি ফলো কৰো, অৰ্থাৎ আধুনিক পৰ্যাবৃত্ত তালিকা, যাক ইংৰাজীত মডাৰ্ণ পেৰিয়ডিক টেবুল বুলি কোৱা হয়, সেইখন যে ফলো কৰো, সেই তালিকাখন কেনেকে আহিল, ক'ৰ পৰা সেই ভিত্তিটো পালে, সেই বস্তুখিনি জানিবৰ কাৰণে আচলতে আমি ডোবাৰিনাৰৰ ট্ৰায়াড পঢ়িব লাগিব। ঠিক আছে, ডোবাৰিনাৰৰ ট্ৰায়াডৰ পাছত আমি নিউলেন্সৰ অষ্টসূত্ৰ পাইছিলো। তাত কি আছিলে, নিউলেন্সে কৈছিলে যে প্ৰত্যেক প্ৰথমটো মৌলৰ ধৰ্ম অষ্টম মৌলটোৰ লগত মানে মিলাত দেখা পাইছিলে তেওঁ। ঠিক আছে, গতিকে নিউলেন্সে তেওঁৰ অষ্টসূত্ৰক সংগীতৰ যিটো স্বৰ আছে, ঠিক আছে, অষ্টম স্বৰ যিটো কয় সা ৰে গা মা পা ধা নি সা, ঠিক আছে, সেইটোৰ লগত কি কৰিছিল, তুলনা কৰিছিল। সেইকাৰণে মানে কথাটো এনেকুৱা আছিল যে সা ৰে গা মা পা ধা নি, নিৰ পিছত এগেইন সা ৰে ষ্টাৰ্ট হয়। ঠিক আছে, সা নি ধা পা ধা নি এগেইন সা, মানে 8 নম্বৰত সা 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 ৰিপিট হয়। ঠিক তেনেকে নিউলেন্সে কৈছিলে যে মৌলবিলাকক যদি পাৰমাণৱিক ভৰৰ আমি বৰ্ধিত ক্ৰমত এনেকে সজাই লওঁ, লোৱাৰ পিছত প্ৰত্যেক প্ৰথমটো মৌলৰ ধৰ্ম অষ্টম নম্বৰ মৌলটোৰ লগত কি হ'ব, একে হ'ব বুলি নিউলেন্সে কৈছিলে। এইখিনিলৈকে আমি পঢ়িছিলো। তাৰ পিছত আমাৰ আহিছিল নিউলেন্সৰ অষ্টসূত্ৰৰ কি কি সীমাবদ্ধতা আছিল। তেওঁৰ ক্ষেত্ৰতো এটা একে সীমাবদ্ধতা আছিল যে ডোবাৰিনাৰৰ সময়ত যেনেকে কম মৌলৰ আৱিষ্কাৰ হৈছিল, নিউলেন্সৰ সময়তো মাত্ৰ 56টা মৌলৰ বিষয়ে জানিবলৈ পৰা গৈছিল। আৰু নিউলেন্সে এটা কথা কৈছিল যে তেওঁৰ সময়ত 56টা মৌলৰ আৱিষ্কাৰ হৈছিল, তেওঁ কেতিয়াও ভবা নাছিল যে ভৱিষ্যতে আকৌ মৌলৰ আৱিষ্কাৰ হ'ব পাৰে। সেইকাৰণে তেওঁ বিন্দাস, যিকেইটা মৌল পাইছিল সেইকেইটাৰে তেওঁ কাম চলাই গৈছিল। গতিকে তেওঁ ভৱিষ্যতে মৌল আৱিষ্কাৰ হ'ব বুলি কেতিয়াও ভবা নাছিলে। কিন্তু সেই কামটো মেণ্ডেলিভে কৰা নাছিল। মেণ্ডেলিভে কি কৰিছিল, তেওঁৰ সময়ত যিবিলাক মৌল আৱিষ্কাৰ হ'ল সেইকেইটাতো লিখিলে খুব ধুনীয়াকে, যিকেইটা আৱিষ্কাৰ হোৱা নাই তাৰ বাবে তেওঁ খালী ঠাই এৰি গৈছিল, আৰু সেইকাৰণে আধুনিক পৰ্যাবৃত্ত তালিকাখন বনাবলৈ সুবিধা হৈছিল মেণ্ডেলিভৰ আৰ্হিত। ঠিক আছে, আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ অকনমান এটা সূত্ৰ পঢ়িছিলো যোৱা ক্লাছত, যে সূত্ৰটো আছিল এনেকুৱা ধৰণৰ যে মৌলবিলাকৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। এইটো মনত ৰাখিবা তোমালোকে, যে সুধিব পাৰে যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো কি, উত্তৰ লিখিব লাগিব যে মৌলবিলাকৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰ আৰু মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰ এই দুটা খুব দৰকাৰী, পৰীক্ষাত
আহি থাকে ঠিক আছে এমসিকিউ যদি তোমাক এনেকে দিয়ে যে তলৰ কোনটো মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰক বুজায় তেতিয়াহ'লে কোনোবা এটাত যদি তোমাক এনেকে দি দিয়ে যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় কোনোবা এটাত যদি দি দিয়ে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় কোনোবা এটাত যদি দি দিয়ে যে সিহঁতৰ ধৰ্মবোৰ পাৰমাণৱিক আকাৰৰ পৰ্যায়ক্ৰমে সলনি হয় এনেকুৱাকৈ যদি দি দিয়ে বেলেগ বেলেগকে তাৰ পৰা তুমি বাছি উলিয়াব পাৰিব লাগিব সেইকাৰণে মনত ৰাখিবা মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰটো হ'ল যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় এইখিনিলৈকে আমি গম পালো তাৰপিছত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন কেনেকুৱা আছিল অকণমান চাই লোৱা ঠিক আছে মেণ্ডেলিভে খুব ধুনীয়াকে তোমালোকে কিতাপত চাব পাৰিবা যদি ইয়াত স্পষ্ট হোৱা নাই মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকাখন চোৱা কিছু পৰিমাণে আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ লগত সাদৃশ্যতা আছে নে নাই কোৱাচোন যে আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ লগত অকণমান এটা সাদৃশ্য আছে চোৱা খুব ধুনীয়াকে তেওঁ এনেকুৱাকে সজাইছে এইফালেতো অক্সাইড আৰু হাইড্ৰেট বিলাক সজাই গৈছে তেওঁ পৰ্যায় দিছিলে আমাৰ যেনেকে আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ পথালিৰ শাৰীকেইটাক আমি পৰ্যায় বুলি কওঁ থিয় থিয় যিকেইটা স্তম্ভ আছে সেইকেইটাক বৰ্গ বুলি কওঁ ঠিক তেনেকে তেওঁ এইকেইটাক পৰ্যায় বুলি লিখিছে দেখিছা পৰ্যায় বুলি দিছে 1 2 3 ইয়াত তেওঁ জাগা এৰি থৈ দিছে প্ৰথম শাৰী দ্বিতীয় শাৰী এনেকে তেওঁ সজাই লৈছে তাৰপিছত তোমালোকৰ কুৱেশ্যন কি আহে যে তেওঁ যিটো 1 নম্বৰ বৰ্গত তেওঁ অক্সাইডৰ সংকেত ৰাখিছে R2O দ্যাট মিন্স কি কথা কৈছিলে মই চাই লৈছো R2O দ্যাট মিন্স তেওঁ 1 নম্বৰ বৰ্গটোৰ লগত কেনেকুৱা কৰিছে চোৱা তুমি ইয়াত হাইড্ৰজেন পাবা ঠিক আছে ইয়াত তুমি হাইড্ৰজেনৰ পিছত হাইড্ৰজেন হিলিয়াম ইয়াত লিথিয়াম পাবা তাৰপিছত হাইড্ৰজেন হিলিয়াম লিথিয়াম তাৰপিছত তলৰ ফালে সোডিয়াম পাবা এনেকে পাই থাকিব আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ কথা কৈছো এতিয়া হাইড্ৰজেনৰ অক্সাইডটো আমি যদি পাওঁ হাইড্ৰজেনৰ অক্সাইড আমি যাক কি বুলি কওঁ ৱাটাৰ বুলি কওঁ অৰ্থাৎ অসমীয়াত পানী ঠিক আছে পানীৰ সংকেত হ'ল H2O ঠিক আছে সাধাৰণতে তুমি লিথিয়ামৰ অক্সাইডটো বেছিভাগ আমাৰ ইউজ নহয় সেইকাৰণে আমি সোডিয়ামৰ পৰা এক্সাম্পল লৈছো সোডিয়ামৰ অক্সাইডটো হ'ল তোমাৰ Na2O অকণমান গভীৰভাৱে তুমি যদি লক্ষ্য কৰা ভালকে যদি লক্ষ্য কৰা দেখিবলৈ পাবা এবাৰ হ'ল H2O এবাৰ হ'ল Na2O অৰ্থাৎ এই যিটো মৌল আছে মৌলটোৰ তলত দুই এটা আহে আৰু অক্সাইডটো পিছৰ ফালে থাকি যায় দ্যাট মিন্স সেইকাৰণে তেওঁ নাম দি থৈছিলে R2O বুজি পাইছানে তেওঁ সববিলাক মৌল আৱিষ্কাৰ হোৱা নাছিল নহয় সেইকাৰণে যিবিলাক হোৱা নাছিল সেইখিনি ধৰি লৈছে মৌলবিলাক আৰৰ জেগাত বহিব আৰু আৰৰ জেগাত যিবিলাক মৌল আৱিষ্কাৰ হয় পিছত পাছে পৰে বহি থাকিব কিন্তু চোৱা খুব ধুনীয়াকে তেওঁ Na2O K2O এই ধৰণৰ বস্তুটো পাম বুলি কৈছিল আৰু মিলিছিল পিছত গৈ পেলাই হাইড্ৰাইডৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব বুলি কৈছে RH হ'ব বুলি কৈছে বুজি পাইছানে RH তাৰপিছত ঠিক তেনেকে 2 নম্বৰ যিটো বৰ্গ আছে তাত কি কৈছে অক্সাইডৰ ষ্ট্ৰাকচাৰটো RO আৰু হাইড্ৰাইডৰ ষ্ট্ৰাকচাৰটো RH2 হ'ব বুলি কৈছে এই বস্তুটো তোমালোকৰ এমসিকিউত আহিব পাৰে খুব ধুনীয়াকে এই গোটেই কেইটা তোমালোকে অষ্টম বৰ্গলৈকে মেণ্ডেলিভে কি মানে ষ্ট্ৰাকচাৰ দিছিলে চাই ল'বা অষ্টম বৰ্গত কিন্তু হাইড্ৰাইডৰ ষ্ট্ৰাকচাৰ মেণ্ডেলিভে দিয়া নাছিলে ঠিক আছে হাইড্ৰাইডৰ ষ্ট্ৰাকচাৰ দিয়া নাছিলে সপ্তমলৈকে হাইড্ৰাইডৰ ষ্ট্ৰাকচাৰ দিছিলে গতিকে এইখিনি খুব ধুনীয়াকে তোমালোকে মনত ৰাখি থৈ দিবা ইয়াৰ পৰা এমসিকিউ হ'ব পাৰে বৰ দৰকাৰীকে তোমালোকে এটা কথা চোৱা এই যে খালী খালী ঠাইবিলাক এৰি গৈছে মেণ্ডেলিভে জানিছিল যে আজি ইমান মৌলৰ আৱিষ্কাৰ হৈছে ভৱিষ্যতে আৰু ইয়াতকৈ বেছি আৱিষ্কাৰ হ'ব পাৰে কিয় জানিছিল কাৰণ মেণ্ডেলিভৰ আগতে নিউলেন্সে তেওঁৰ অষ্টসূত্ৰ দি গৈছে নিউলেন্সে তেওঁৰ অষ্টসূত্ৰ দিয়াৰ পিছত মৌলৰ আৱিষ্কাৰ হ'ল কাৰণ নিউলেন্সৰ সময়ত 56টা মৌলৰ আৱিষ্কাৰ হৈছিল আৰু মেণ্ডেলিভৰ সময়ত 63টা মৌলৰ আৱিষ্কাৰ হৈছিল গতিকে মেণ্ডেলিভে নিজে বুজি পাইছিল যদি নিউলেন্সৰ সময়ত 56টা মৌলৰ আৱিষ্কাৰ হৈছিল মোৰ সময়ত 63টা মৌলৰ আৱিষ্কাৰ হ'ল মানে এই সময়ছোৱাত 7টা মৌলৰ আৱিষ্কাৰ হ'ল 7টা মৌল বেছিকে আৱিষ্কাৰ হ'ল মানে কি আজিৰ পিছত মোৰ পাছতো মৌলৰ আৱিষ্কাৰ হ'ব পাৰে নে নাই অফকোৰ্স পাৰে আৰু সেইকাৰণে মেণ্ডেলিভে কি কৰিছিল যিবিলাক মৌল তেওঁৰ সময়ত আৱিষ্কাৰ হোৱা নাই তাৰ বাবে খুব ধুনীয়াকে খালী খালী ঠাই এৰি গৈছিল আৰু লগতে মেণ্ডেলিভে কি কৰিছিল জানানে মেণ্ডেলিভে এটা কাম কৰিছিল যে ধৰি লোৱা এটা দুটা মৌলক তেওঁ এটা বৰ্গত ৰাখিব একে ধৰ্ম দেখুওৱা দুটা মৌল ধৰা বোৰণৰ লগত একে ধৰ্ম দেখুওৱা ধৰা দুটা মৌল আছে এটা বোৰণৰ আগত আহিব এটা বোৰণৰ পাছত আহিব সেই কথাটো মেণ্ডেলিভে গম পাইছে যে এটা মৌল আছে ধৰি লোৱা বোৰণৰ আগত এটা মৌল আছে আৰু বোৰণৰ পাছত এটা মৌল আছে যাৰ ধৰ্ম দুটা সেম হ'ব কিন্তু সেই সময়ত মৌল দুটাৰ নাম আৱিষ্কাৰ হোৱা নাই সেইকাৰণে মেণ্ডেলিভে কি কৰিছিল তেওঁৰ সময়ত তেওঁ সংস্কৃত শব্দ একা শব্দটো ব্যৱহাৰ কৰি পেলাই কি নাম দিছিল আগৰ মৌলটোক দিছিল একা বৰণ বুজি পাইছানে একা বৰণ একা তাৰ মানে একা শব্দটো ব্যৱহাৰ কৰিছিল একা বৰণ একা সিলিকন এনেকুৱা ধৰণে তেওঁ কিছুমান মানে মৌলৰ পূৰ্বানুমান কৰিছিল আগতে অনুমান কৰিছিল যে এনেকুৱা ধৰণে মৌল আৱিষ্কাৰ হ'ব পাৰে আৰু সেইকাৰণে নামটো কি কৰিছিল যে পূৰ্বৱৰ্তী মৌলটোৰ নামৰ ভিত্তিত তেওঁ দিছিল যে একা বৰণ একা সিলিকন বুজি পাইছানে এই ধৰণৰ তেওঁ নামবিলাক প্ৰদান কৰিছিল আৰু সেইবিলাকে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনক সফল কৰে এতিয়া আমি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতাসমূহ খুব ধুনীয়াকে এবাৰ অধ্যয়ন কৰিছো চোৱা মৌলবোৰৰ সুশৃংখল অধ্যয়ন
ভালকে তেওঁ সুশৃংখলভাৱে শৃংখলাবদ্ধভাৱে এটা চিষ্টেমেটিকেলি তেওঁ কি কৰিছিল অধ্যয়ন কৰিব পাৰিছিল। মেণ্ডেলিভৰ পৰ্যায় ইয়াত এইটো স্পেলিংটো ভুল হৈ আছে, পৰ্যায় শ্ৰেণীয়ে মৌলবোৰক সুশৃংখলভাৱে অধ্যয়ন কৰিবলৈ সহায় কৰিছিল। ইয়াৰ দ্বাৰা মৌলবোৰৰ ধৰ্মসমূহ দল বা পৰিয়াল হিচাপে অধ্যয়ন কৰিব পাৰিছিল ব্যক্তিগতভাৱে অধ্যয়ন কৰাৰ সলনি। আমি আগতে ডোবাৰিনাৰ পাইছিলো, তাৰপিছত নিউলেন্স পাইছিলো, তেওঁলোকে কেতিয়াও এনেকুৱা ধৰণে তালিকা বনোৱা নাছিল, ঠিক আছে। তেওঁলোকে কোনোবাই ট্ৰায়াড বনাইছিল, কোনোবাই অষ্টমসূত্ৰৰ বাবে এখন নৰ্মেলি তালিকা এখন বনাইছিল খিচিৰ মিচিৰকে, কিন্তু মেণ্ডেলিভে কি কৰিছিল এটা চিষ্টেমেটিকেলি একে একে ধৰ্ম দেখুওৱা মৌলবিলাকক এটা বৰ্গত বা এটা পৰ্যায়ত ৰখাৰ যিটো চেষ্টা, এই ধৰণে মেণ্ডেলিভে চেষ্টা কৰিছিল। নতুন মৌলৰ ভৱিষ্যৎবাণী, যিটো হৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট VVI, কাৰণ নতুন মৌলৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যৎবাণী দিব পাৰিছিল। কি কৰিছিল যে মেণ্ডেলিভে পৰ্যায় শ্ৰেণীৰ, শ্ৰেণীটো বানানটো ভুল হৈছে, ঠিক আছে, মেণ্ডেলিভে পৰ্যায় শ্ৰেণীৰ কিছুমান স্থান খালী ৰাখিছিল। এই খালী স্থানবোৰে সেই সময়ত আৱিষ্কৃত নোহোৱা মৌলবোৰক প্ৰতিনিধিত্ব কৰিছিল, যিটো কথা মই অলৰেডি তোমালোকক বুজালো, যে তেওঁ যিবিলাক খালী ঠাই ৰাখিছিল সেই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলক ৰাখিছিল। মেণ্ডেলিভে এই নতুন মৌলবোৰৰ স্থানৰ ওপৰত ভিত্তি কৰি ইহঁতৰ ধৰ্মবোৰৰ ভৱিষ্যৎবাণী কৰিছিল। তেওঁ ইকা আহিছে, এইটো ইকা নহয় একা, ঠিক আছে, একা। তেওঁ একা বোৰন, একা এলুমিনিয়াম আৰু একা চিলিকন নামৰ কেইটামান মৌলৰ অস্তিত্বৰ ধৰ্মৰ ভৱিষ্যৎবাণী কৰিছিল, যিটো মই অলপ আগতে তোমালোকক কলো, যিবোৰ সেই সময়ত আৱিষ্কৃত হোৱা নাছিল। একা বৰণক স্কেন্ডিয়াম, একা এলুমিনিয়ামক গেলিয়াম, ইয়াৰ ওপৰত সেই আহিব পাৰে, মানে MCQ আহিব পাৰে। আৰু একা চিলিকনক জাৰ্মেনিয়াম নাম দিয়া হৈছিল, আৰু ইহঁতৰ ধৰ্ম মেণ্ডেলিভে ভৱিষ্যৎবাণী কৰা ধৰ্মৰ সৈতে প্ৰায় একে আছিল, ঠিক আছে। তেওঁ তিনিটা নাম আছিল, একা বৰণ, একা এলুমিনিয়াম, একা চিলিকন। আৰু একা বৰণক পিছত গৈ পেলাই একা বৰণৰ জেগাত কোন আহি গ'ল, স্কেন্ডিয়াম। দ্যাট মিনছ এইটো মনত ৰাখিবা, একা বৰণৰ জেগাত কোন আহি গ'ল, একা বৰণৰ জেগাত আহি গ'ল তোমাৰ স্কেন্ডিয়াম, স্কেন্ডিয়াম। তাৰপিছত তোমাৰ একা এলুমিনিয়ামৰ ক্ষেত্ৰত আহি গ'ল কোন, একা এলুমিনিয়ামৰ ক্ষেত্ৰত আহি গ'ল, একা বৰণৰ ক্ষেত্ৰত আহি গ'ল তোমাৰ স্কেন্ডিয়াম। একা এলুমিনিয়ামৰ ক্ষেত্ৰত কোন আহি গ'ল, একা এলুমিনিয়ামৰ ক্ষেত্ৰত আহি গ'ল গেলিয়াম, গেলিয়াম। একা এলুমিনিয়ামৰ ক্ষেত্ৰত আহি গ'ল গেলিয়াম, আৰু একা চিলিকনৰ ক্ষেত্ৰত আহি গ'ল জাৰ্মেনিয়াম, একা চিলিকনৰ ক্ষেত্ৰত আহি গ'ল জাৰ্মেনিয়াম। সেই সময়ত আৱিষ্কাৰ হোৱা নাছিল, গতিকে তেওঁ ভৱিষ্যৎবাণী কৰি থৈ দিছিল একা একা নামেৰে, ঠিক আছে। একা চিলিকনৰ ক্ষেত্ৰত কোন আহি গ'ল, জাৰ্মেনিয়াম, জাৰ্মেনিয়াম। গতিকে এইবিলাক সফলতা, তেওঁৰ সময়ত আৱিষ্কাৰ নোহোৱা মৌলকো পাছত তেওঁ কি কৰিছিল, মানে সেই মৌলসমূহৰ অস্তিত্ব দেখুৱাব পাৰিছিল। আৰু তেওঁ যি কথাটো কৈ গৈছিল যে তেওঁৰ সময়ত যিবিলাক মৌল আৱিষ্কাৰ হোৱা নাই, কিন্তু তেওঁ যি এটা অনুমান এটা কৰি গৈছিল, আৰু সেই অনুমান মতে মিলিছিল পিছত ধৰ্মবিলাক, ঠিক আছে, সেই অনুমান মতে ধৰ্মবিলাক মিলিছিল। চবে বঢ়িয়াকে বুজি পাইছে এইখিনিলৈকে? তাৰপিছত কি কৈছে যে কিছুমান মৌলৰ ভুল পাৰমাণৱিক ভৰৰ শুধৰণি। মেণ্ডেলিভৰ পৰ্যায় শ্ৰেণীয়ে কিছুমান মৌলৰ ভুল পাৰমাণৱিক ভৰ শুধৰাবলৈ সহায় কৰিছিল। উদাহৰণস্বৰূপে বেৰিলিয়ামৰ পাৰমাণৱিক ভৰ 13.5 পৰা 9.0 সংশোধন কৰা হৈছিল। যে আগতে আমাৰ ভাবি থকা হৈছিল যে বেৰিলিয়ামৰ পাৰমাণৱিক ভৰ 13.5, কিন্তু মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা অহাৰ পিছত এই 13.5 পৰা যে বেৰিলিয়ামৰ পাৰমাণৱিক ভৰ 9 সেই বস্তুটোলৈ সংশোধন হৈছিল, ঠিক আছে, সেই বস্তুটোলৈ কি হৈছিল, সংশোধন হৈছিল। তাৰপিছত তোমাৰ দিছে গেছৰ নতুন শ্ৰেণী স্থাপন। নবেল গেছবোৰ, ঠিক আছে, নবেল গেছ মানে তাৰ সম্ভ্ৰান্ত গেছৰ কথা কৈছো, সম্ভ্ৰান্ত গেছ, ঠিক আছে, সম্ভ্ৰান্ত, ইয়াত তুমি সম্ভ্ৰান্ত শব্দটো লগাই দিব পাৰি। সম্ভ্ৰান্ত গেছবোৰ মেণ্ডেলিভৰ সময়ত আৱিষ্কৃত হোৱা নাছিল, ঠিক আছে, সেয়ে তেওঁৰ শ্ৰেণীত এই গেছবোৰৰ বাবে কোনো ঠাই নাছিল। কিন্তু 1900 চনত নবেল গেছবোৰ আৱিষ্কৃত হোৱাৰ পাছত এই গেছবোৰৰ বাবে নতুন শ্ৰেণী স্থাপন কৰা হৈছিল, যাক শূন্য বৰ্গ বোলা হৈছিল। এই নতুন বৰ্গটো মেণ্ডেলিভৰ মানে পৰ্যায়বৃত্ত তালিকাখনৰ আন অংশৰ কোনো ক্ষতি নকৰাকৈ স্থাপন কৰিব পৰা গৈছিল। মানে সম্ভ্ৰান্ত গেছবোৰ মেণ্ডেলিভৰ সময়ত আৱিষ্কাৰ হোৱা নাছিল। সম্ভ্ৰান্ত গেছ কোন কেইটাক কোৱা হয়, হিলিয়াম, নিয়ন, আৰ্গন, জেনন, ক্ৰিপ্টন, ৰেডন, এইকেইটাক কয়, ঠিক আছে। মেণ্ডেলিভৰ টাইমত 63টা মৌলৰ বিষয়ে যেতিয়া জনা গৈছিল, এই সম্ভ্ৰান্ত গেছবোৰ, যাক আমাৰ নবেল গেছ বুলি ইংৰাজীত কোৱা হয়, সেই গেছবিলাক কি হৈছে, আৱিষ্কাৰ হোৱা নাছিল। সেয়ে তেওঁৰ শ্ৰেণী মানে তেওঁৰ সময়ত এই গেছবোৰৰ বাবে কোনো নতুন ঠাই নাছিল, কোনো নতুন ঠাই মেণ্ডেলিভে বনোৱা নাছিল। কিন্তু 1900 চনত নবেল গেছবোৰ যেতিয়া আৱিষ্কাৰ হ'ল, কিমান চনত, 1900 চনত, এই গেছবোৰৰ বাবে এটা নতুন শ্ৰেণী স্থাপন কৰা হৈছিল। এই গেছবোৰক এটা নতুন শ্ৰেণীত সজাই দিব পৰা হৈছিল। একো অসুবিধা এই কাৰণে হোৱা নাছিল, কাৰণ মেণ্ডেলিভে তেওঁৰ মেণ্ডেলিভৰ তালিকাখনত মানে যিহেতু এই সম্ভ্ৰান্ত গেছৰ কাৰণে তেওঁ জাগা এৰাই নাছিল,
তেওঁতো তালিকাখন বনাই দিলে, কিন্তু সম্ভ্ৰান্ত গেছক এনেকে এক্সট্ৰাকে এড কৰি দিব পৰা গৈছিল। বুজি পাইছানে? সেই সুবিধাটো মেণ্ডেলিভৰ তালিকাখনত আছিল। পিছত মানে এটা বৰ্গ কৰি পেলাই সম্ভ্ৰান্ত গেছবোৰক এড কৰিব পৰা গৈছিল। এইকেইটা আছিল মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা। ঠিক আছে? মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতা। যেতিয়া কোনোবা এটা ক্ষেত্ৰত, কোনোবা এগৰাকী মানুহৰ ক্ষেত্ৰত কিছুমান ভাল গুণ থাকিব, ঠিক তেনেকে তেওঁৰ কিছুমান বেয়া গুণো থাকিব। ঠিক তেনেকে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত যদি তোমাৰ সফলতা আছে, তেতিয়াহ'লে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত বিফলতাও থাকিব। বুজি পাইছানে? মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত বিফলতাও থাকিব। যদি সফলতা আছে, বিফলতা থাকিব। মানুহৰ জীৱনটো তেনেকুৱা। যদি তোমাৰ সফলতা আছে, আজি বিফলতা মানে আজি যদি সফল হৈ আছা, কাইলৈকে বিফল হ'বও পাৰা। যদি আজি বিফল হৈ আছা, কাইলৈকে সফলো হ'ব পাৰা। গতিকে মানুহৰ সফলতাটো কেতিয়াও চিৰস্থায়ী নহয়, আৰু বিফলতাটো চিৰস্থায়ী নহয়। আচলতে আমাৰ জীৱনটোৱে ক্ষণস্থায়ী। বুজি পাইছানে? গতিকে এই যি সৰু সৰু মুহূৰ্তবিলাক, সেই মুহূৰ্তবিলাকতে আমি ভালকে জীয়াই থাকিব শিকিব লাগিব। মানুহৰ জীৱনটোৱে আচলতে, জীৱনৰ প্ৰত্যেকটো মুহূৰ্তই আচলতে ক্ষণস্থায়ী। আজি যে এনেকে ক্লাছ কৰিছো, এই ক্লাছ আমি ভৱিষ্যতে ধৰা কাইলৈকে আৰু ক্লাছ কৰিম, কিন্তু মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ পিছত আধুনিক পৰ্যায়বৃত্ত তালিকা পঢ়িম। কিন্তু এই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা আমি দুনাই নপঢ়ো। কেতিয়াবা যদি কাৰোবাৰ ডাউট থাকে আমি ৰিপিট কৰিম। কিন্তু আজি এই ক্ষণখিনি যেনেকে পাইছো, এই সময়খিনি যেনেকে পাইছো, কাইলৈকে এইখিনি সময় নাপাওঁ। গতিকে সময়ৰ যিটো মূল্য, লগতে মানুহৰ জীৱনৰ মুহূৰ্তবোৰৰ যিটো গুৰুত্ব, সেই গুৰুত্ব, সময়ৰ মূল্য আৰু মানুহৰ জীৱনৰ মুহূৰ্তবোৰৰ গুৰুত্ব, এই দুইটা বুজি আচলতে আমি সুখী হৈ থাকিব লাগিব। ঠিক আছে? গতিকে এতিয়া চোৱা, যেনেকে সফলতা থাকিব, বিফলতা থাকিব। যেনেকে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনক আমি সকলোৱে বাহ দিছো, তেওঁৰ পৰ্যায়বৃত্ত তালিকাখনৰ কিন্তু কিছুমান সীমাবদ্ধতাও আছে। আৰু সীমাবদ্ধতা আছে কাৰণেইতো আজিৰ দিনত আমি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন মানে যদিও আমি পঢ়িছো, কিন্তু ফল'টো নকৰো। ফল' কৰো আমি কোনখন? আধুনিক পৰ্যায়বৃত্ত তালিকাখনহে আমি ফল' কৰো। গতিকে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত কি কি সীমাবদ্ধতা ৰৈ গৈছে চোৱা। হাইড্ৰজেনৰ স্থানক লৈ এটা প্ৰব্লেম ৰৈ গৈছে বুলি কৈছে, যে হাইড্ৰজেনক এক নিৰ্দিষ্ট স্থানত ৰাখিবলৈ তেওঁ বিফল হৈছিল। যে হাইড্ৰজেনক এটা নিৰ্দিষ্ট স্থান দিব পৰা নাছিল মেণ্ডেলিভে, যে তই এইটো বৰ্গত থাকিবি, এইটো পৰ্যায়ত থাকিবি। হাইড্ৰজেনক এটা নিৰ্দিষ্ট স্থান দিব পৰা নাছিল। হাইড্ৰজেনৰ ধৰ্ম ক্ষাৰ ধাতুৰ সৈতে আৰু কিছু ধৰ্ম হেলোজেনৰ সৈতে মিলে। ঠিক আছে? হেলোজেনৰ সৈতেও মিলে বুলি কৈছে, আৰু ক্ষাৰ ধাতুৰ সৈতেও মিলে বুলি কৈছে। আৰু সেইকাৰণে কি কৈছে, যে হাইড্ৰজেনৰ বাবে এটা নিৰ্দিষ্ট স্থান মেণ্ডেলিভে উলিয়াব পৰা নাছিল। দ্বিতীয় কথাটো কৈছে আইচোটপৰ স্থান। এতিয়া আইচোটপ বুলি ক'লে কি বুজো? আইচোটপ, যাক আমি অসমীয়াত সমস্থানিক বুলি কওঁ। আইচোটপক আমি অসমীয়াত কি বুলি কওঁ? সমস্থানিক। এতিয়া সমস্থানিক মানে কি? সমস্থানিক হ'ব যিবিলাক মানে মৌল বুলিয়ে কৈছো আমি, মৌলৰ প্ৰকাৰৰ পাৰমাণৱিক সংখ্যাবিলাক একে থাকিব, কিন্তু ভৰ সংখ্যাবিলাক সিহঁতৰ বেলেগ হ'ব। এতিয়া পাৰমাণৱিক সংখ্যা আৰু ভৰ সংখ্যা কি, এই বস্তুটো বুজিবৰ কাৰণে তোমালোকে আৰু ডেপথত যাব লাগিব। কিন্তু ইমান বেছি ডেপথত তোমালোকে এতিয়া নগলে হ'ব। মনত ৰাখিবা, তোমালোকে পাইছা ন, হাইড্ৰজেনৰ সমস্থানিক তিনিটা আছে। হাইড্ৰজেনৰ তিনিটা সমস্থানিক আছে। এটাক কোৱা হয় প্ৰটিয়াম, যাক 1,1H এনেকে লিখো আমি। ঠিক আছে? এটাক কোৱা হয় ডয়টৰিয়াম, 1H2 এনেকে লিখে, দেখিছাতো আগতে। এটাক কোৱা হয় ট্ৰিটিয়াম, যাক আমি লিখিম 1HN3। গতিকে হাইড্ৰজেনৰ সমস্থানিকবোৰৰ বাবে মেণ্ডেলিভে এটা নিৰ্দিষ্ট, হাইড্ৰজেনৰ সমস্থানিক বুলি নহয়, মৌলবোৰৰ সমস্থানিকৰ বাবে এটা নিৰ্দিষ্ট স্থান দিব পৰা নাছিল, আইচোটপছ বুলি যাক কয় ইংৰাজীত। গতিকে সমস্থানিক মানে কি, নৰ্মেলি ভাবি থোৱা, পাৰমাণৱিক সংখ্যাবিলাক একে, ভৰ সংখ্যাবিলাক বেলেগ বেলেগ। মানে এনেকে ভাবা যে তলৰ সংখ্যা এটা চেম থাকিব, ওপৰৰ কেইটা বেলেগ বেলেগ হ'ব। কি পাৰমাণৱিক সংখ্যা, ভৰ সংখ্যা, এইবিলাক কিছু সময়ৰ কাৰণে বাদ দিলো আমি। ঠিক আছে? মনত ৰাখিবা যে আইচোটপসমূহৰ ভিন্ন পাৰমাণৱিক ভৰ থকাৰ বাবে তেওঁৰ ইয়াত এই বস্তুটো ভুল হৈ আছে, এইটো স্পেলিংটো। আইচোটপসমূহক মানে তেওঁৰ পৰ্যায়বৃত্ত তালিকাখনত আইচোটপসমূহক পৃথক স্থান দিয়া হোৱা নাছিল। কিছুমান মৌলৰ স্থান, কিছুমান মৌল যিবোৰৰ ধৰ্ম যথেষ্ট ভিন্ন আছিল, তেওঁ একেটা গ্ৰুপত ৰাখিছিল। এইটো এটা ভুল কথা হৈ গৈছিল তেওঁৰ, যে কিছুমান মৌল যিবিলাকৰ বিৰাট এটা বৈসাদৃশ্য আছে, ধৰ্মবিলাকত কেতিয়াও কোনো কাহানিও কোনো দিশৰ পৰা মিল নাই, কিন্তু তথাপিতো এটা বৰ্গৰ ভিতৰত বা এটা পৰ্যায়ৰ ভিতৰত ৰাখি দিছিল। ঠিক আছে? 4 নম্বৰটো হৈছে নবেল গেছৰ অন্তৰ্ভুক্তিকৰণ, মানে সম্ভ্ৰান্ত গেছৰ অন্তৰ্ভুক্তিকৰণ। নবেল গেছ বুলি লিখাতকে সম্ভ্ৰান্ত গেছ বুলি লিখি দিছো, তোমালোকৰ বুজিবলৈ বেছি সুবিধা হ'ব। সম্ভ্ৰান্ত গেছ। ঠিক আছে? সম্ভ্ৰান্ত গেছৰ অন্তৰ্ভুক্তিকৰণ, যে মেণ্ডেলিভে তেওঁৰ পৰ্যায় শ্ৰেণীত বা তেওঁৰ পৰ্যায়বৃত্ত তালিকাত প্ৰস্তুত কৰাৰ সময়ত নবেল গেছসমূহ আৱিষ্কাৰ হোৱা নাছিল। পিছত এই গেছসমূহ আৱিষ্কাৰ হোৱাৰ পিছত তেওঁৰ শ্ৰেণীত নতুন গ্ৰুপ যোগ কৰিবলগীয়া হৈছিল। সেইটো এটা তেওঁৰ বিফলতা আছিল। গতিকে এই চাৰিটা খুব ধুনীয়াকে তোমালোকে মনত ৰাখিবা, কাৰণ মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ বিফলতাসমূহ পৰীক্ষাত প্ৰশ্ন আহে।
মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বিফলতাসমূহ কি বুলি যেতিয়া আহে তুমি লিখিবা প্ৰথম কথা যে হাইড্ৰজেনৰ স্থান মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনক এটা নিৰ্দিষ্ট স্থানত মেণ্ডেলিভে ৰাখিব পৰা নাছিল ঠিক আছে দ্বিতীয়টো চোৱা আইচোটপৰ স্থান আইচোটপ মানে ক'লো তোমাক অসমীয়াত কি বুলি কয় সমস্থানিক বুলি কয় যে সমস্থানিক বোৰৰ বাবে তেওঁ কি কৰিব পৰা নাছিল তাক সমস্থানিক বোৰৰ বাবে পৃথক স্থান দিব পৰা নাছিল তাৰপিছত কৈছে কিছুমান মৌলৰ স্থান কিছুমান মৌল যিবিলাকৰ ধৰ্ম কোনো কাহানিও নিমিলে সেইবিলাককো তেওঁ এটা গ্ৰুপত ৰাখি থৈ দিছিল এইটো এটা তেওঁৰ প্ৰব্লেম হৈ গ'ল চতুৰ্থ সম্ভ্ৰান্ত গেছসমূহৰ অন্তৰ্ভুক্তিকৰণ কাৰণ মেণ্ডেলিভৰ সময়ত সম্ভ্ৰান্ত গেছসমূহ যাক হিলিয়াম নিয়ন ক্ৰিপ্টন জেনন ৰেডন এইকেইটা ঠিক আছে এইকেইটা আৱিষ্কাৰ হোৱা নাছিল আৰু আৱিষ্কাৰ হোৱা নাছিল আৰ্গন ৰৈ গ'ল ঠিক আছে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এইকেইটা আৱিষ্কাৰ হোৱা নাছিল আৰু 1900 চনতে যিহেতু এইকেইটা আৱিষ্কাৰ হৈছিল তেওঁৰ সময়ত মানে এই মৌলবিলাকৰ বাবে তেওঁ এটা নিৰ্দিষ্ট ঠাইত মানে দিব পৰা নাছিল আৰু যেতিয়া 1900 চনত আৱিষ্কাৰ হ'ল 1900 চনত আৱিষ্কাৰ হোৱাৰ পাছতে এই মৌলবোৰৰ বাবে তেওঁ কি কৰিব লগা তেওঁ নহয় আৰু এই মৌলবোৰক এড কৰাৰ বাবে এটা নতুন বৰ্গৰ সৃষ্টি কৰিবলগীয়া হৈছিল আৰু যিটো বৰ্গ আমি আধুনিক পৰ্যাবৃত্ত তালিকাখনত 18 নং বৰ্গত পাওঁ ঠিক আছে গতিকে এইখিনি আছিল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা এণ্ড বিফলতা তাৰপিছত কুৱেশ্যন তিনিটা আছে 4টা কুৱেশ্যন আছে চেষ্টা কৰিবা তোমালোকে নিজে যিখিনি কথা বুজাইছো তাৰ ওপৰতে থাকিব মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা মানে চোৱা পটাছিয়াম কাৰ্বন এইকেইটা সুধিছে পটাছিয়াম কাৰ্বন ক'ত আছে চাবা তাত থাকি পেলাই ওপৰত যে অক্সাইড আৰু হাইড্ৰাইড বুলি যে লিখি দিছে চোৱা অক্সাইড এণ্ড হাইড্ৰাইড বুলি দিছে নে দুটা জায়গা অক্সাইডৰ সংকেতকেইটা প্ৰথমটো যেনেকে RO বুলি দিছে ঠিক আছে হাইড্ৰাইড RH2 এনেকে দিছে প্ৰথমটোত R2O বুলি দিছে হাইড্ৰাইড RH বুলি দিছে এনেকে প্ৰত্যেকটা বৰ্গক এনেকে ভাগ কৰিছে তো বিচাৰিবা পটাছিয়াম ক'ত আছে ঠিক আছে কাৰ্বন ক'ত আছে বিচাৰি পেলাই তাৰ অক্সাইড আৰু হাইড্ৰাইডৰ কি কি সংকেত আছে এইকেইটা উলিয়াব দিছে এইটো তোমালোকে একদম নিজাকে পাৰিবা হোমৱৰ্ক থাকিলে এইটো 1 2 নম্বৰ গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই তেওঁৰ তালিকাখনত ঠাই ৰৈ গৈছিল কোনকেইটা মৌলৰ বাবে ঠাই ৰৈ গৈছিল গেলিয়ামৰ পূৰ্বে তোমালোকে মই অলপ আগতে বুজাই দিলো কোনকেইটা মৌলৰ বাবে ঠাই এৰি গৈছিল একা নাম দি পেলাই এনেকুৱাকে ঠাই এৰি গৈছিল গতিকে তাৰ পৰা তোমালোকে লিখিব পাৰিবা মেণ্ডেলিভৰ তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুৱাওঁতে মানি চলা নীতিসমূহ কি কি আছিল একদম ভালকে তোমালোক অলৰেডি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বিৰাট ডেপথত কৈছো কি কি নীতিৰ ওপৰত কাম কৰিছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল ঠিক আছে হাইড্ৰাইড আৰু অক্সাইড বিলাকক তেওঁ এটা সংকেত ৰাখিছিল তেওঁৰ সময়ত আৱিষ্কাৰ নোহোৱা মৌলবিলাকৰ বাবে ঠাই এৰি দিছিল এইখিনিয়ে যিখিনি সফলতা আছিল আলটিমেটলি তেওঁ মানি চলা নীতিসমূহ ডেট মিনছ সফলতাবিলাকে এক প্ৰকাৰ সফলতাটোৱে মানে প্ৰায়খিনি সফলতাৰ লগত ৰিলেটেড আৰু ঠিক আছে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে সম্ভ্ৰান্ত গেছবোৰক কিয় সুকীয়া বৰ্গত স্থান দিয়া হৈছে কাৰণ নামেই হৈছে ইহঁতৰ সম্ভ্ৰান্ত ঠিক আছে দ্যাট মিনছ যেতিয়া আমি ইলেক্ট্ৰনৰ কনফিগাৰেশ্যন পঢ়িম ইয়াৰ পিছত যোজ্যতা কনচেপ্ট আহিব তেতিয়া গম পাবা সম্ভ্ৰান্ত গেছবিলাকক কিয় এটা সুকীয়া স্থান দিয়া হৈছে আৰু সেই সময়ত আৱিষ্কাৰ হোৱা নাছিল পিছত আৱিষ্কাৰ হৈছিল আৰু গোটেইকেইটা সম্ভ্ৰান্ত গেছৰ এটা ক্ষেত্ৰত সাদৃশ্য আছে যিটো অলপ আগত পিছত মই পঢ়িম যোজ্যতা পঢ়োতে সেইকাৰণে এটা সুকীয়া স্থানত ৰাখিব পৰা গৈছিল ঠিক আছে এইখিনি হ'ল তোমালোকৰ প্ৰশ্নাৱলী গতিকে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ইমানতে সামৰণি পৰিল আজি আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা পঢ়িলো ইয়াৰ পাছৰ ক্লাছত আমি আধুনিক পৰ্যাবৃত্ত তালিকাখন পঢ়িম আধুনিক পৰ্যাবৃত্ত তালিকা ইয়াৰ পাছত আমি আধুনিক পৰ্যাবৃত্ত তালিকাখন পঢ়িম গতিকে আধুনিক পৰ্যাবৃত্ত তালিকাখন পঢ়াৰ সময়ত তোমালোকক মই এটা কথা ক'লো ইয়াৰ আগৰ ক্লাছত তোমালোকক যে প্ৰথম 10টা মৌল চিৰিয়েলি মনত ৰখাৰ বাবে এটা ট্ৰিক দিছিলো হা হি লি বে বোকা না অফনি এইটো তোমালোকে এবাৰ মনত ৰাখি আহিবা আৰু যদি পাৰা নাও নিৰ পিছত অৰ্থাৎ নিয়নৰ পিছত ইফালে সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম এনেকে গৈ 20 নম্বৰ ঠিক আছে গৈ 20 নম্বৰ মৌললৈকে তোমালোকে মুখস্থ কৰিবলৈ চেষ্টা কৰিবাচোন ঘৰত কাৰণ 20টা মৌলৰ বিষয়ে যদি আমি নাজানো ফাৰ্ষ্ট 20 এলিমেন্টছৰ বিষয়ে যদি আমি নাজানো তেন আমাৰ কাৰণে আধুনিক পৰ্যাবৃত্ত তালিকাখন পঢ়োতে অকণমান অসুবিধা হ'ব তাৰপিছত পথালি শাৰী কেইটা আছে আধুনিক পৰ্যাবৃত্ত তালিকাখনত থিয় এনেকে স্তম্ভ কেইটা আছে এই বস্তুখিনি অকণমান ঘৰত ট্ৰাই কৰিবা কৰি পেলাই আমি নেক্সট ক্লাছত আমি আধুনিক পৰ্যাবৃত্ত তালিকাখন পঢ়িম ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ভিডিঅ'টো লাইক কৰিবা যদি ভাল লাগিছে কমেন্ট এটা কৰিবা আৰু চেনেলটো যদি আমাৰ এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে আগন্তুক ক্লাছত আমি আধুনিক পৰ্যাবৃত্ত তালিকা পঢ়িম তাৰ কাৰণে তোমালোকৰ পৰা অকণমান কেৱল আমি সাপোৰ্ট বিচাৰিছো একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো ধন্যবাদ চাই থাকিবা ইকুহিবাত চাইন্স